যুগ্ম জীৱনৰ পাতনি মেলিলে অসমৰ জনপ্ৰিয় অভিনেত্ৰী এলিস্মিতা গোস্বামীয়ে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। মাঘতে শিৰত সেন্দুৰ আঁকিলে অভিনেত্ৰী এলিস্মিতা গোস্বামীয়ে। হোমক সাক্ষী কৰি চিৰজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে বিয়াত বহিল অসমৰ জনপ্ৰিয় অভিনেত্ৰী এলিস্মিতা গোস্বামী। আপোনালোকে বাৰু অভিনেত্ৰীগৰাকীৰ অভিনয় চাই কেনে পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। লগতে যিসকলে তেওঁৰ অভিনয় চাই ভাল পায় তেওঁলোকে প্লিজ এটা লাইক কৰি দিব। এলিস্মিতা গোস্বামী বিয়াত বহিছে ৰাহুল হাজৰিকাৰ সৈতে। দুয়ো বহুদিন ধৰি প্ৰেমৰ সন্ধানত থকাৰ পাছত বৰ্তমান বিয়াত বহিল অভিনেত্ৰী এলিস্মিতা গোস্বামী। এলিস্মিতা গোস্বামীৰ বিয়াত আত্মীয় স্বজনৰ লগতে উপস্থিত থাকিল অভিনেতা দীপাংকৰ ৰয়, অন্তৰিক্ষ চাহাৰিয়া আৰু আন বহু অভিনেতা অভিনেত্ৰীও। আমাৰ চেনেলৰ তৰফৰ পৰা অভিনেত্ৰীগৰাকীলৈ যুগ্ম জীৱনৰ অলেখ শুভকামনা আৰু শুভেচ্ছা জনালোঁ।